Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে। প্ৰায় 1500 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে। সো নতুনকৈ চাকৰিসমূহ মুকলি কৰিছে। কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, আৰু যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক। সো পঞ্চায়ত বিভাগৰ লগতে এডিআৰ ত্ৰিপুণৰ ক্ষেত্ৰত যে আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব। সো তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। সো কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে, আপোনালোকে বেলেগ কোনো কোৰ্চ কৰিব নালাগে, বেলেগ কোনো বুক পঢ়িব নালাগে, সকলোখিনি ইয়াতে পাব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব। সেকেন্ড যেটো কথা আছে, এই কোৰ্সটো যে আপোনালোকে ভালদৰে পঢ়া আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথা আছে, কোৰ্সটো আপোনালোকৰ বৰ্তমান সুবিধা হৈ গৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা আছে। আৰু 50% অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে, লিমিটেড টাইমৰ কাৰণে হয়। সো সোনকালে বাই কৰি লওক। এতিয়ালৈ কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। মই এতিয়া আপোনালোকৰ ডিটেইলছত এই কোৰ্সটো সম্পৰ্কে লগতে সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। এডিআৰ ত্ৰিপুণৰ এই যেটো কোৰ্স হয়, এই কোৰ্সটো আপোনালোকৰ এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল ডিএছএছ হওক, ডিএমই হওক, আসাম পুলিচ হওক, এবিউবি, এছআই হওক, সকলো ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব। আৰু যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো মই এতিয়া কোৰ্সটোৰ কথা সম্পৰ্কে আপোনালোকক ডিটেইলছ জনাই দিব বিচাৰিছোঁ। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4, এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্স 2026 এণ্ড 2027, 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্স হয়। পোনপ্ৰথমে এই কোৰ্সটোত লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম কুৱেশ্যন পেপাৰখনত যিমানখিনি ছাবজেক্ট দেখিব, সেই ছাবজেক্টৰ মানে যিমানখিনি কুৱেশ্যন দেখিব, সেই কুৱেশ্যনখিনি আপোনালোকৰ যিমানখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকৰ এনালাইচিছ A to Z এনালাইচিছ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। সো এতিয়ালৈ কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব। লগতে কাৰেণ্ট এফেয়াৰ্ছো পাব। ছ'চিয়েল ষ্টাডিত আপোনালোকক হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব। লগতে আপোনালোকে ইণ্ডিয়া ৰিলেটেড এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে লাভ কৰিব পাৰিব। সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। সো কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে যিবিলাক বৰ্তমান গভৰ্ণমেণ্ট স্কিম চলি আছে, ইণ্ডিয়া ৰিলেটেড হওক, ৱৰ্ল্ড ৰিলেটেড হওক, আৰু আছাম ৰিলেটেড হওক, সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খনকৈ ফুল মক টেষ্টৰ, ফুল লেন্থৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আগতে যিবোৰ এক্সাম হৈ গ'ল, তাৰ যিখিনি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে, সেই সকলোখিনি কুৱেশ্যন পেপাৰ ইয়াতে পাব উইথ এনচাৰ শ্বীটৰ সৈতে। সো এই কোৰ্সটো আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহি গ'ল। সো আপোনালোকে অপৰচুনিটি মিছ নকৰিব। লগতে আপোনালোকে এডিআৰ লগতে PNRD হওক, আছাম পুলিচ হওক, সকলো ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব। সো আপোনালোকৰ টেটৰ কাৰণেও পঢ়িব পাৰিব। সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। সো মই আপোনালোক জনাইছোঁ যে PNRD ফালৰ পৰা ভেকেন্সি আহি গ'ল বুলি, পঞ্চায়ত বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গ'ল। PNRD ফালৰ পৰা প্ৰায় 1508টাকৈ ভেকেন্সি মুকলি কৰিছে PNRD ফালৰ পৰা। সো PNRD ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 1508টাকৈ ভেকেন্সি মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে, আপোনালোকে দেখিব পাৰিছে PNRD ফালৰ পৰা। সো এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কিমান হৈছে, কোৱালিফিকেশ্যন কিমান হৈছে, মই সেইখিনি কথা আপোনালোকক জনাই আছোঁ। সো ভিডিঅ' আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। সো বহুতে আপোনালোকৰ এডিআৰ ক্ষেত্ৰত অপেক্ষা কৰিছিল। এডিআৰ ভেকেন্সি অতি সোনকালে আহিবলৈ গৈ আছে, যিহেতু PNRD ভেকেন্সি আপোনালোকৰ আহিয়ে গ'ল। তেনেকৈ আপোনালোকে এডিআৰ ভেকেন্সিও আহিবলৈ গৈ আছে। আৰু যদি আপোনালোকে এডিআৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে, আপোনালোকে এডিআৰ বাবে প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু টোটেল ভেকেন্সি ক'লোৱে 1508টাকৈ ভেকেন্সি মুকলি কৰিছে। আৰু লাষ্ট ডেটটো হৈছে 22 মাৰ্চ, আপোনালোকৰ হাতত এমাহ সময় দিছে। ইয়াত দেখিছে কণ্টেক্সুৱেল বেচিছৰ ভেকেন্সি হয়। 22 ফেব্ৰুৱাৰীৰ পৰা আবেদনসমূহ আৰম্ভ হ'ব। 22 মাৰ্চ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তো 22 মাৰ্চৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ইয়াৰ কাৰণে
চিম্পল গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্ট এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু বাকী আপোনালোকৰ এডিআৰ ভেকেঞ্চি অতি সোনকালে ফেব্ৰুৱাৰী বা মাৰ্চ মাহত আহিবলৈ গৈ আছে তাৰ কাৰণে যদি আপোনালোকে পঢ়িব বিচাৰে বা এক্সামসমূহ দিম বুলি হৈছে তেতিয়া আপোনালোকে এতিয়াৰ পৰা পঢ়িব লাগিব এতিয়াৰ পৰা পঢ়িবৰ কাৰণে আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰে কাৰণ সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব আৰু যিখিনি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু আপোনালোকৰ বাবে বৰ্তমান 50% অফাৰ দি থকা হৈছে অফাৰটো অতি সোনকালে শেষ হ'ব চ' সোনকালে গৈ বাই কৰি লওক জাষ্ট আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰি ল'ব হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়াই আছে